এই ৰাতি পেট্ৰলিং যে কৰে চুৰপথ থানাৰ গাড়ীখন এনে ৰাস্তাই ৰাস্তাই ঘূৰি নাই প্ৰশাসন এনে থাকি লাভ নাই অলপ সক্ৰিয় হৈ ভাল কাম কৰিব লাগে মোৰ বা এওঁৰ বুলিয়ে নহয় গোটেই মানিকপুৰ অঞ্চলত এটাৰ পিছত এটা এনেকুৱা কাণ্ড হৈয়ে থাকে মানিকপুৰত আকৌ চুৰিৰ অপচেষ্টা খুলি পেলালে দোকানৰ টিনপাত যোৱা নিশা মানিকপুৰ থানাৰ নিচেই ওচৰতে থকা বুবুল নাথৰ নাথ ইলেক্ট্ৰনিক্সত টিনপাত খুলি চুৰে চলালে চুৰিৰ চেষ্টা কিন্তু টিনপাতৰ তলত থকা লুৰ গ্ৰিলৰ বাবে ৰক্ষা পৰে বুবুল নাথৰ নাথ ইলেক্ট্ৰনিক্স নামৰ দোকানখন ইয়াৰ আগতেও বুবুল নাথৰ দোকানত ইতিমধ্যেই 3বাৰ চুৰিকাণ্ড সংগঠিত কৰিবলৈ চেষ্টা চলাইছিল চুৰে মানিকপুৰ অঞ্চলত এইদৰে সঘনাই হৈ থকা চুৰিকাণ্ডই জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে চুৰে বাৰে বাৰে টাৰ্গেট কৰি লৈছে মানিকপুৰ অঞ্চলৰ মানুহৰ ঘৰ তথা দোকানসমূহ ৰাইজে ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আৰু চুৰক কৰায়ত্ব কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে নমস্কাৰ মোৰ নাম বুবুল কুমাৰ নাথ মোৰ মানিকপুৰ তিনিআলিতে এখন ইলেক্ট্ৰনিক্সৰ দোকান আছে দোকানখন মোৰ বহুত পুৰণা কিন্তু মই চুৰৰ কাৰণে দোকানখন চলাব নোৱাৰিম যেন মোৰ অনুভৱ হৈছে কাৰণ কিয় মোৰ 3বাৰ কৰি চুৰে টাৰ্গেট ল'ল টিংপাত কাটে কিন্তু মই জানো যে চুৰে সোমাব খোজে কিন্তু মই গ্ৰিল দি থৈ দিছোঁ গ্ৰিলত জালনা দি থৈছোঁ জালনা দিয়াৰ কাৰণে চুৰটো সোমাব নোৱাৰে ভিতৰত মোৰ টিংপাতখন 3বাৰে কাটিল আৰু একবাৰতো নিচেও বস্তু মোবাইল লৈ গৈছে তো মানে অশান্তি লাগি গৈছে মানে আৰু মানিকপুৰ অঞ্চলত ইমান চুৰ হৈছে মানে ক'ব নোৱাৰা হৈ গৈছে ক'ৰ পৰা কেনেকৈ চুৰ আহিল কি আহিল মোটামুটি 1 মাহতে 3-4টা চুৰ হ'ল তো মই প্ৰশাসনক ক'ব খোজোঁ ক'ব মন নাযায় আচলতে কিন্তু তথাপিতো বাধ্য তাৰমানে কি নেটৱৰ্কটো ধৰক চুৰৰ এই ৰাতি পেট্ৰলিং যে কৰে চুৰপথ থানাৰ গাড়ীখন এনে ৰাস্তাই ৰাস্তাই ঘূৰি নাইট চুপাৰ গতিকে তেওঁলোকে কৰিব লাগিব কি ৰাতি 12টা-1টাৰ পিছত মানিকপুৰ অঞ্চলত যদি অনাই বনাই ঘূৰি থকা মানুহ পায় ব্যক্তি পায় বা গাড়ী পায় তাক ধৰিব লাগিব ধৰি চেক কৰিব লাগিব এই ৰাতি ক'ত যাই আছা কিয় যাই আছা এনেকৈ চেক কৰিলেহে নেটৱৰ্কটো ধৰা পাৰিব এনে খালি পেট্ৰলিং কৰি সেই নাইট চুলিছে আৰু মোৰ এনেকুৱা ঘটনা বহুবাৰ হৈছে মই আগত এখন জেৰক্সৰ দোকান আছিল 2টা কৰি জেৰক্স চুৰ কৰি লৈ গৈছে একবাৰ থানাখনৰ 100 মিটাৰ ওচৰত আৰু মোৰ থানাখন ওচৰতে এখন দোকান মোৰ আজি মোটামুটি 3বাৰ ট্ৰাই কৰিল চুৰে প্ৰশাসন এনে থাকি লাভ নাই অলপ সক্ৰিয় হৈ ভাল কাম কৰিব লাগে আমি পুলিচক বেয়া নাপাওঁ ভালেই পাওঁ কিন্তু 2এটা ভাল কাম কৰিব লাগে য'ত পইচা আছে তাতে গেলি নহ'ব এইবিলাকতো ধৰিব লাগিব আমাক বাচাব লাগিব নহয় কেনেকৈ দোকান কৰিম আমি বেকাৰ ল'ৰা আমি দোকান কৰি খাই আছোঁ ইমান বছৰ ধৰি প্ৰত্যেকবাৰে চুৰ হ'ব এটা কথা নাই আজি যদি মোৰ গ্ৰিল নাথাকিল হয় আজি মোৰ গোটেই দোকানখনৰ বস্তু চব লৈ গেলা হয় ইমান টাইম মোৰ কি অৱস্থা হ'লা হয় গতিকে এইবিলাক কথা প্ৰশাসনে ভাবিব লাগে অচি ছাৰে ভাবিব লাগে লগতে এছ পি ছাৰে এইবিলাক তদন্ত ল'ব লাগে থানাৰ কেনেকৈ চলি আছে ইমান চুৰ হৈ আছে এটা চুৰ ধৰিব নোৱাৰে আপোনালোকে কি চুৰৰ লগত কি মিটিৰালি পাতিছে নেকি তেওঁলোকে ধৰিব নোৱাৰে যে অলপ ধৰক অলপ ৰাতি অলপ পেট্ৰলিংটো অলপ এনে কৰিলে নহ'ব নহয় পেট্ৰলিঙৰ নামত এনে তেল খৰচ কৰি একো লাভ নাই চৰকাৰৰ গতিকে এই কথাবিলাক যদি নহয় মই হেমন্ত বিশ্ব শৰ্মাক জানাম মামাক জানাম মই কাৰণ কিয় মামা বৰ্তমান সবফালে সক্ৰিয় তে এনেকৈ আমাৰ মানিকপুৰ অঞ্চলত যদি চুৰ হৈ থাকে 1 মাহত ইমানটা চুৰ হয় আমি চলিম কেনেকৈ দোকান কৰিম কেনেকৈ আজি যোনটো কাণ্ড হৈ গ'ল এই কাণ্ডটো তাৰমানে মানিকপুৰ অঞ্চলত প্ৰায় হৈ থাকে মানে এমাহ 2 মাহৰ মূৰে ইটোৱে নহয় মোৰো এওঁৰ ওচৰতে দোকান মোৰ দোকানতো সোমাইছিল 2বাৰমান আৰু মোৰ বা এওঁৰ বুলিয়ে নহয় গোটেই মানিকপুৰ অঞ্চলত এটাৰ পিছত এটা এনেকুৱা কাণ্ড হৈয়ে থাকে গতিকে আমি প্ৰশাসনক আজি এই নিউজ চেনেলৰ দ্বাৰা এইটোৱে ক'ব বিচাৰিছোঁ প্ৰশাসনে অলপ গুৰুত্ব দিয়ক যাতে এই চুৰ আমাৰ মানিকপুৰ অঞ্চলত বন্ধ হয় ইটোৱে আমাৰ ইয়াৰ ওপৰত মানে ক'ব লগা নাই আৰু ইটোৱে হ'ব লাগে মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3